কম দিনৰ পৰা আৰম্ভ হৈছে কৃত্ৰিম বানপানীৰ সমস্যা। তাৰ ফলত মানুহৰ যথেষ্ট দিগদাৰ হৈ আছে। যোৰহাট নগৰখন ডুব যায়। বানৰ বিভীষিকাৰ মাজতে পুনৰ আকৌ যোৰহাটত কৃত্ৰিম সচেতন নাগৰিক হিচাপে কি যোৰহাটত আমি দেখিবলৈ পাইছোঁ যে ২-৩ বছৰৰ পৰা কৃত্ৰিম বানপানী সমস্যাটো ক্ৰমবৰ্ধমান গতিৰে বৃদ্ধি পাবলৈ হৈছে। ইয়াৰ মূল কাৰণ হৈছে যে উন্নত আচলতে বিজ্ঞানসন্মতভাৱে এই ড্ৰেইনসমূহ নিৰ্মাণ কৰি নোলোৱাটো। আৰু আমি দেখিবলৈ পাইছোঁ যে টুকুলাই নৈ হওক, তৰাজান যিখন তৰাজান তাৰ সেই নদীকেইখনো আচলতে খন্দাৰ দৰকাৰ পৰি গৈছে। কাৰণ বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ যে সেই নদীসমূহ অলপ পানী হ'লেই উফন্দি উঠে আৰু ড্ৰেইনসমূহ প্ৰায়বিলাক ড্ৰেইন সেই যান দুখনতে আচলতে সংলগ্ন হৈ আছে। যেতিয়া সেই নদীখনৰ উপৰিভাগটো পৰিপূৰ্ণ হৈ পৰে, ড্ৰেইনৰ পানীখিনি তাত নপৰি ট্ৰেইনৰ পানীখিনি উভতোৱাকৈ ঘূৰিবলৈ আৰম্ভ কৰে। কিন্তু আমি অতি তাৎপৰ্যপূৰ্ণ কথা যে আমাৰ যোৰহাট পৌৰসভাই এই ক্ষেত্ৰত আচলতে কোনো ধৰণৰ তেওঁলোকে ছুপাৰ চকাৰ নামৰ এখন অত্যাধুনিক বাহন আনিছিলে এই ড্ৰেইনসমূহ চাফা কৰিবৰ কাৰণে। তাৰপিছতো কিন্তু কৃত্ৰিম পানীত আমাৰ যোৰহাটবাসীয়ে কক বগাবলগীয়া হৈছে। আৰু আচৰিত কথা যে সৰু এজাক বৰষুণতে গোটেই যোৰহাটৰ বিভিন্ন অঞ্চল আচলতে প্লাবিত হৈ পৰে। তাতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে যোৰহাট জিলা প্ৰশাসনৰ বা DC অফিচটোৱে যেতিয়া পানীৰ তলত থাকিব, য'ৰ পৰা যোৰহাটৰ গোটেই প্ৰশাসনিক যন্ত্ৰটো পৰিচালিত হয়। স্থায়ী সমাধানটো আমি মিউনিচিপালিটি স্থায়ী সমাধান কৰিব নোৱাৰোঁ। কিন্তু আমাৰ যিবিলাক ৱাৰ্ডবিলাকত যিবোৰ আমাৰ পানী হৈছিল, আগতেও হয়, এতিয়া অকণমান বেছি হৈছে। বেছি হোৱাৰ কাৰণটো আমি আজি এটা আলোচনাত মিলিত হৈছিলোঁ যে কিছুমান জেগাত মানে বহুত ডাঙৰ কিছুমান ফ্লেট বনাইছে, যে ফ্লেটবিলাক বনাইছে কাৰণে ড্ৰেইন চেইনবিলাক চিষ্টেমটো বহুত সৰু হৈ গৈছে। আৰু আমাৰ যিটো ডাঙৰ ড্ৰেইনবিলাক হৈছে, আমাৰ এখন ছুপাৰ চেকাৰ আমি বহুত ড্ৰেইন চাফা কৰালোঁ। এতিয়া কিছুমান জেগাত যদিও পানী আছে, যিখিনি আকৌ ড্ৰেইনবিলাক ফুটাবিলাক চাফা কৰি দিয়াৰ পিছত সেইটো ওলাই যায়। এতিয়া আমি আমাৰ বিশেষ ১৭ নম্বৰ ৱাৰ্ড, ১৫ নম্বৰ ৱাৰ্ড এইকেইটাত অকণমান পানীটো আমাৰ অলপ দেৰি থাকে। তাৰপিছতে এতিয়া আমি ১ নম্বৰ ৱাৰ্ডৰ এটা ছাৰ্ভে কৰিবলৈ দিছোঁ। এজন বাৰতি বুলি এজন ইঞ্জিনিয়াৰ, তেখেত আমাৰ অফিচৰ ইঞ্জিনিয়াৰ আছে, মৃদুল ভূঞা, তেখেতসকলে উঠাই পেলাই এটা ছাৰ্ভে কৰিছে। আজি ছাৰ্ভে কৰি পেলাই তেখেতে শেষ কৰিছে। এতিয়া আবেলি আমাৰ লগত মিলিত হ'ব তেখেতসকলে, হৈ পেলাই তেখেতলোকে মানে কিছুমান যেনিয়ে তেনিয়ে আমি ড্ৰেইনবোৰ বনাই দিলে নহ'ব বা যেনিয়ে তেনিয়ে ৰাস্তা উলিয়ালে নহ'ব। তেওঁলোকে ছাৰ্ভেত মানে এটা বস্তু ডিটেক্ট কৰিছে যে কোনটো ৰাস্তাইদি গ'লে কেনি গ'লে পানীটো গৈ পেলাই টুকুলাই পৰিব। আৰু সেইখিনি আমাক আজি তেওঁলোকে ক'ব। কোৱাৰ পিছত আমি তেওঁলোকৰ ৰাইজৰ ওচৰত যাম। ষ্টাফ, আমাৰ মিউনিচিপেল ষ্টাফ, আমাৰ চাৰ্কেল অফিচাৰ, আমাৰ আৰু লাগিলে আৰু তেওঁলোকে বুলি কয়, তেওঁলোকক আমি লৈ পেলাই যাম। গৈ পেলাই তাত এই মানুহখিনিৰ লগত ৰাইজৰ লগত আমাক সহযোগিতা লাগিব। কাৰণ কিছুমান ড্ৰেইন তেওঁলোকে কৈছে যে কিছুমান ড্ৰেইন ৱাল কিছুমান আপোনাৰ আগবঢ়াই দিছে, কিছুমানে ড্ৰেইন ঘৰৰ সন্মুখত কিছুমান ড্ৰেইন বনাইছে, ষ্টেপ বনাই পেলাই ড্ৰেইনবিলাক ঠেক কৰি পেলাইছে। সেইবিলাক বস্তু আমি চাব লাগিব। চাই পেলাই আমি সেই প্ৰথম নম্বৰ আৰম্ভ কৰিম আৰু কাইলৈ পৰহিলৈ আমি ভাঙি পেলাম, কাৰণ ইলিগেল হয়। এতিয়া মোৰ ৱাৰ্ডতো মানে আমাৰ ১৬ নম্বৰ ৱাৰ্ডতো আছে। মই আজি কমপ্লেইন দুটামান আহিছে। তেওঁলোকে সেইটো বনাওঁতে তাৰমানে যেনেকৈ ঘৰৰ সন্মুখত যেতিয়া তেওঁলোকে ফুটপাথ বনাই দিছে, ফুটপাথ বনাওঁতে ড্ৰেইনটো চেক কৰি পেলাইছে। কাৰণ আমাৰ অৰিজিনেল যিটো ড্ৰেইন, সেই ড্ৰেইনটো যিটো চেক হ'ল, সেই পানীবিলাক ক'লৈ যাব, যাওঁতে দেৰি লগাৰ কাৰণে অভাৰ বেক কৰি পেলাই আকৌ ৰাস্তা উঠি এই নীতি নিয়ম নমনাৰ কাৰণে হৈছে। এতিয়া আমাৰতো আজি কেইবাদিনৰ পৰা আমাৰ MLA দি আছে। আমি তেনেকৈ এতিয়া আমি ১ নম্বৰ ৱাৰ্ডৰ পৰা কাইলৈ ভিতৰত আমি কাইলৈ পাছতে আৰম্ভ কৰিব যাব লাগিব। তাৰপিছত আমি যেতিয়া ৰাস্তাবিলাকত পানী যোৱা মানে আমাৰ যিবিলাক ডাঙৰ ড্ৰেইন আছে, এইবিলাক ৱাৰ্ডৰ পানীবিলাক গৈ পেলাই তাতে পৰেগৈ। গতিকে সেই পাছেছবিলাক যদি আমি ক্লিয়াৰ কৰি দিওঁ, তেতিয়া নিশ্চয় পানীটো যাব।